কাতি বিহুৰ সকলোলৈকে ওলগ জনালোঁ। সকলো যাতে ভালে কুশলে থাকক তাকে কামনা কৰিছোঁ। তুলসীৰ তলত এনেদৰে নৈবেদ্যভাগি আগবঢ়াই বন্তি এগছি জ্বলাই সেৱা লৈছোঁ। চহা গাঁৱলীয়া জীৱনৰ লোকসকলৰ মূৰৰ ঘাম মাটিত পেলাই কৰা খেতিৰ বাবে আমি দুবেলা দুসাঁজি খাবলৈ পাইছোঁ। তেওঁলোকৰো যেন ধনে ধানে উপচি পৰক, ভঁৰাল নদন বদন হওক তাকে কামনা কৰিছোঁ। শেষত আহিলোঁ মোৰ সেইদিনাখন বিবাহ বাৰ্ষিকী যিহেতু 28 তাৰিখে হৈ গৈছে। বিবাহ বাৰ্ষিকীত মোৰ ল'ৰা ছোৱালীহালে মোক এটা উপহাৰ দিছিল। সেই উপহাৰটো হৈছে এখন থাপনা। আজি ভাবিলোঁ এই থাপনাখন প্ৰতিষ্ঠা কৰোঁ। বজাৰলৈ গৈ কেইপদমান বস্তু কিনি আনি এখন হনুমানৰ ফটো, লগতে বিষ্ণু ভগৱান আৰু লক্ষ্মী দেৱীৰ এখন ফটো, লগতে এখনি শৰাই এনেদৰে কিনি আনি থাপনাখন প্ৰতিষ্ঠা কৰি এনেদৰে মাহ প্ৰসাদৰ শৰাইভাগ আগবঢ়াই সেৱা ল'লোঁ আৰু সকলোৰে কুশল কামনা কৰিলোঁ। তাৰ পাছতে আহি মাহ প্ৰসাদ বিতৰণ কৰি এনেদৰে পিঠা, লাড়ু, মাহ প্ৰসাদ, লুচি ভাজিৰে আজি বিহুটো উদযাপন কৰিলোঁ।